কংগ্ৰেছ দলৰ সৈতে ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিছোঁ আৰু 13খনৰ ভিতৰত আমি 10খন বিধানসভা সমষ্টিত এবাৰ জয়লাভ কৰিম। আমাৰ 10জন বিধায়ক হ'ব আৰু গোটেই অসমত এইবাৰ বিৰোধী দলবিলাকে 70+ ছিট পায়, 70ৰ পৰা 80ৰ ভিতৰত ছিট পায়। এইবাৰ গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী পাতিম আৰু সেইকাৰণে আমি গোটেই ৰাজ্যজুৰি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বিৰোধী দলসমূহে অমৈখতীয়াভাৱে চৰকাৰ গঠন কৰিবৰ কাৰণে এনেকৈ সমগ্ৰ ৰাজ্যজুৰি আমি প্ৰচাৰ অভিযান চলাইছোঁ। আজি মানস বিধানসভা সমষ্টিটোত আপোনালোকে সকলোৱে জানে যে BTADৰ যিকেইটা মুকলি অপেন সমষ্টি, মাত্ৰ 5টা সমষ্টি অপেন, 10টা সমষ্টি বড়োসকল আৰু ট্ৰাইবেলসকলৰ কাৰণে সংৰক্ষিত। মাত্ৰ 5টা সমষ্টিতহে অপেন আছে। সেই 5টা সমষ্টিও আজি BPF-এ বড়ো মানুহক ইলেকশ্যন খেলাইছে। সেই 5টা সমষ্টিটো UPPL-এ বড়ো মানুহক ইলেকশ্যন খেলাইছে। মানস আজি বিধানসভা সমষ্টিত আজি BPF-এ এজন বড়ো মানুহক ইলেকশ্যন খেলাইছে। কিন্তু এনেকৈ যদি এটা অপেন চিটতো 10টা আপোনাৰ জনজাতি বড়োসকলৰ কাৰণে সংৰক্ষিত হোৱাৰ পাছত এই 5টাৰ ভিতৰত 5টাতেই যদি বড়োসকলকে আকৌ খেলাই দিয়ে, তেতিয়াহ'লে এই অঞ্চলত থকা 70% অনাবড়ো ৰাইজৰ স্বাৰ্থ সুৰক্ষিত নহ'ব। সেইকাৰণে অনাবড়ো ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে মানস বিধানসভা সমষ্টিত আমি কংগ্ৰেছ দল আৰু ৰাইজৰ দলে আমি অঞ্জন তালুকদাৰক গেছ চিলিণ্ডাৰ চিনত এইবাৰ নিৰ্বাচনত উঠাইছোঁ। মই আশা কৰিম যে 70% অবড়ো জনগণৰ উন্নয়নৰ কাৰণে অবড়ো এলেকাবিলাকত, অসমীয়া এলেকাবিলাকত, সংখ্যালঘু এলেকাবিলাকত ৰাস্তা পদূলি পকা কৰিবৰ কাৰণে আৰু আমাৰ অসমীয়া আই মাতৃসকলে আৰু সংখ্যালঘু আই মাতৃসকলে যাতে অৰুণোদয় পাব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে, সেই অঞ্চলবিলাকৰো উন্নয়ন যাতে হয় তাৰ কাৰণে, আৰু অসম বিধানসভাত যাতে অবড়ো লোক 70% অবড়ো লোকৰ অধিকাৰৰ কাৰণে মাত পাতিব পাৰে, তাৰ কাৰণে মানস বিধানসভা সমষ্টিত এজন অবড়ো নাগৰিক অঞ্জন তালুকদাৰক ভোটদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মই আশা কৰিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়া সকলোৱে জানে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ মামাক জিকাবৰ কাৰণে বিজেপিক শাসনলৈ আনিবৰ কাৰণে চাচাই সদায় এই কামবিলাক কৰে। এইটো সমষ্টিত মানস বিধানসভা সমষ্টিত যিমানখিনি মুছলমান মানুহ আছে তেওঁলোকে অকলে গোটেইখিনি ভোট দিলেও তাত জিকিব নোৱাৰে, এই সমষ্টিটো জিকিব নোৱাৰে। তাৰ পাছতো ভোট ভাঙিবৰ কাৰণে মানস বিধানসভা সমষ্টিটোৰ তলা চাবি আপোনাৰ AIDF-এ ইয়াতে ছিট দিছে যাতে ইয়াত BPF বা মানে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কৰিব পৰাকৈ যাতে ইয়াত জিকিব পাৰে। সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে কৈছোঁ যে মানস বিধানসভা সমষ্টিৰ কোনো সংখ্যালঘু মানুহে AIDF-ক ভোট দিব নালাগে। মানস বিধানসভা সমষ্টিত BPF-ক ভোট দিলে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব, জিকিব বিজেপি। গতিকে এই মুহূৰ্তত মই মানস বিধানসভা সমষ্টিত অনাবড়ো কেণ্ডিডেট আৰু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কেণ্ডিডেট আমাৰ অঞ্জন তালুকদাৰক ভোটদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। মই নাজানো কি ক'লে, মোক জাতীয় সংগঠন কেইটাৰ নামটো কওক, নামকেইটা কওক, নামকেইটা কওক। মই আপোনালোকক ক'লোঁ যে যিকেইটা জাতীয় সংগঠন বুলি কৈছে, কুশল দুৱাৰীক সমৰ্থন কৰা যদি কোনোবা জাতীয় সংগঠন আছে, তেওঁলোক জাতীয় সংগঠন নহয়, তেওঁলোক গণশত্ৰু সংগঠন, তেওঁলোক জনগণৰ শত্ৰু সংগঠন। যদি কোনোবা জাতীয় সংগঠন বোলা কোনোবা মাৰ্কা মৰা মানুহে যদি কুশল দুৱাৰী নামৰ হত্যাকাৰীক সমৰ্থন কৰিব পাৰে, তেওঁলোক জাতীয় সংগঠন নহয়, জাতীয় শত্ৰু সংগঠন। তাৰ বাহিৰে বেলেগ একো হ'ব নোৱাৰে।